ধুনীয়াকৈ দুটা হাঁহ পুৰি লৈছোঁ। দুটা নোম গুচাই পেলাই গেছত ধুনীয়াকৈ পুৰি এতিয়া ৰেডি কাটিবৰ কাৰণে। পূৰা গেছত পুৰা হৈ গ'ল, ৰেডি আৰু কাটিবৰ কাৰণে। ভেড়াকেইটা আগতে কাটি লওঁ, আগতে। এই মাংসটো পিঁয়াজ, জলকীয়া, আদা, ৰচুন এভ্ৰিথিং মছলা পাতি দি ধুনীয়াকৈ মাংসটো সানি লৈছোঁ। লগতে তেল, মিঠাতেল, কেঁচা মিঠাতেল অকণমান সানি লৈছোঁ। ধুনীয়াকৈ সানি দি আছোঁ এতিয়া। মাংস বনাবৰ কাৰণে তেল দিলোঁ কেৰাহীত। বৰ্তমান এই মাংস দিলোঁ, তেল গৰম হৈ গ'ল। মাংসটো পূৰা ভাজি আছোঁ মই ধুনীয়াকৈ। কৰা হ'ল, এতিয়া আলুটো দিলোঁ। হাঁহ মাংস লগত আলুটো ভাজি কৰি আছোঁ এতিয়া। পানী দিলোঁ। আজি হাঁহ দুটা, এই মাংসটো মই বনাই আছোঁ মই নিজে। এই মাংসটো বনোৱা হৈছে প্ৰায় মোৰ, আৰু পানীটো শুকাম। পূৰা আলুৰ লগত বনাইছোঁ, মছলা পাতি দি ধুনীয়াকৈ বনাইছোঁ। এয়া হাঁহ মাংসৰ ৰেচিপি হ'ব আজি।